এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ মণিপুৰত চিনাক্ত হৈছে অসমৰ পৰা যোৱা কৰোনা আক্ৰান্ত গুৱাহাটীৰ পৰা গৈছিল কৰোনাত আক্ৰান্ত হোৱা লোকজন অৱশ্যে গুৱাহাটীৰ ক'ৰ পৰা গৈছিল সেয়া জানিব পৰা হোৱা নাই আক্ৰান্তজনৰ নাম মণিপুৰত আজিৰ দিনটোত গুৱাহাটীৰ লোকজনকে ধৰি নতুনকৈ চিনাক্ত হৈছে 11 জন কৰোনা আক্ৰান্ত মণিপুৰত আজি কৰোনাত আক্ৰান্ত হৈছে 23 দিনীয়া এটি শিশু আক্ৰান্তসকলৰ 9 জন আহিছিল চেন্নাইৰ পৰা এজন আহিছিল দিল্লীৰ পৰা পুনৰ জনাইছো মণিপুৰত চিনাক্ত হৈছে অসমৰ পৰা যোৱা কৰোনা আক্ৰান্ত গুৱাহাটীৰ পৰা গৈছিল কৰোনাত আক্ৰান্ত হোৱা লোকজন অৱশ্যে গুৱাহাটীৰ ক'ৰ পৰা গৈছিল সেয়া জানিব পৰা হোৱা নাই আক্ৰান্তজনৰ নাম মণিপুৰত আজিৰ দিনটোত গুৱাহাটীৰ লোকজনকে ধৰি নতুনকৈ চিনাক্ত হৈছে 11 জন কৰোনা আক্ৰান্ত মণিপুৰত আজি কৰোনাত আক্ৰান্ত হৈছে 23 দিনীয়া এটি শিশু আক্ৰান্তসকলৰ 9 জন আহিছিল চেন্নাইৰ পৰা এজন আহিছিল দিল্লীৰ পৰা লকডাউনৰ মাজতে তেজপুৰৰ বিভিন্ন স্থানত চলিল চুলাই বিৰোধী অভিযান দিনৰ ভাগত বিভিন্ন স্থানত চুলাইৰ ঘাটি উচ্ছেদ কৰাৰ লগতে নিশাৰ ভাগতো ৰাষ্ট্ৰীয় ঘাইপথত চলালে সুৰা বিৰোধী অভিযান সুৰা বিৰোধী অভিযানত নামিল আবকাৰী বিভাগ তেজপুৰৰ বিভিন্ন স্থানত চুলাইৰ ঘাটি উচ্ছেদ নিশাৰ ভাগতো যান-বাহনত তালাচী আবকাৰী বিভাগৰ লকডাউনৰ মাজতে তেজপুৰত আবকাৰী বিভাগে চলালে সুৰা বিৰোধী অভিযান তেজপুৰৰ লগতে জিলাখনৰ ৰঙাপৰা বালিপৰা চাৰিদুৱাৰ খনামুখ ভালুকপুং ঘোৰামাৰী আদিকে ধৰি বিভিন্ন স্থানত চুলাই বিৰোধী অভিযান চলাই দলটোৱে আবকাৰী বিভাগৰ দলটোৱে বহু সংখ্যক অবৈধ চুলাইৰ ভাটি উচ্ছেদ কৰাৰ লগতে ভাঙি চুৰমাৰ কৰিলে চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী লকডাউনৰ মাজতে একাংশ চুলাই বিক্ৰেতাই চলাই আহিছিল ব্যৱসায় একাংশ চুলাই বিক্ৰেতাক শাস্তি প্ৰদান কৰে বিভাগটোৱে দিনত আমি চুলাই বিৰোধী অভিযানবোৰ চলাই থকাৰ লগতে আমি সন্ধিয়া সময়ৰ পৰাই আমি ৰেণ্ডম চেকিং কৰোঁ যাতে কোনো ধৰণৰ ইলিগেলি যাতে লিকাৰ ট্ৰেড কৰিব নোৱাৰে আনহাতে নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনত তালাচী চলাই অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত ৰাখিছে আবকাৰী বিভাগে শোণিতপুৰৰ আবকাৰী অধীক্ষক বেদাংগ ভূষণ চৌধুৰীৰ লগতে পৰিদৰ্শক প্ৰেম সিং সহকাৰী পৰিদৰ্শক জয়ন্ত চৌধুৰীৰ নেতৃত্বত চলিছে অবৈধ সুৰা বিৰোধী অভিযান আমি আজি আদাবাৰী আমাৰ পানবাৰী গাঁৱত আমি অপাৰেশ্যন চলাইছিলোঁ য'ত আমি প্ৰায় 800 লিটাৰ আমি চুলাই নষ্ট কৰিছোঁ আৰু তাৰ লগতে আমি বৃহৎ পৰিমাণৰ আপোনাৰ লাও পানীও আমি জব্দ কৰিছোঁ কিন্তু প্ৰশ্ন হয় এইদৰে তালাচীয়ে ৰোধ কৰিব পাৰিবনে চুলাইৰ অবৈধ বেপাৰ কাৰ আশীৰ্বাদত প্ৰকৃততে চলিছে অবৈধ সুৰাৰ বেহা তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতি কুহুমে হৈ সুৰভি উপচি গ'ল এটি 4 বছৰীয়া শিশু নাম ধৃতিস্মান ভালকৈ মাতেই ফুটা নাই কণমানিটোৰ কিন্তু কণ্ঠত উদ্ভাসিত হৈছে ইটোৰ পিছত সিটো গীত মৰম লগা ধৃতিস্মান এই আকাশত মাতৃ পুত্ৰৰ সংগীত সাধনা কণমানিটোৰ কণ্ঠত কালজয়ী অসমীয়া গীত জয়ন্ত হাজৰিকাৰ তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ লকডাউনৰ সময় শিশু ধৃতিস্মান মাতৃ সোনমৰ হাতত অফুৰন্ত সময় গীতৰ নিৰলক সাধনা মাতৃপুত্ৰৰ
ইটোৰ পিছত সিটো গান অসমীয়া হিন্দী ইংৰাজী বঙালী ধৃতিস্মানৰ কণ্ঠত উদ্ভাসিত হয় প্ৰতিটো গীত আৰু মাতৃ সোনমৰো কি অপূৰ্ব কণ্ঠ কলিতি কুহুমে হয় সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে গীতৰ তালে তালে কণমানিটোৰ সুন্দৰ দেহ সঞ্চালন যেন এজন প্ৰফেচনেল গায়ক নাজিৰাৰ ONGCৰ আৱাসিক এলেকাৰ দেৱজিত আৰু সোনম চক্ৰৱৰ্তীৰ সন্তান ধৃতিস্মান মাতৃৰ পৰা গীত শিকি ধৃতিস্মান এতিয়া জনপ্ৰিয় ছ'চিয়েল মিডিয়াত মাতৃপুত্ৰই লগাইছে তোলপাৰ বয়স 4 বছৰ হ'ল সৰুৰ পৰাই গান গায় মোৰ লগতে একেলগত বহি বহি গান শুনে গান গায় আৰু গানৰ প্ৰতি খুবেই বেছি ইণ্টাৰেষ্ট আছে তো আমি চেষ্টা কৰিছোঁ অলপ আগুৱাই লৈ যাবৰ কাৰণে ভাল পোৱাটো গান ক'ত শিকিছে গান শিকা নাই মোৰ পৰা শুনে আৰু ঘৰতে আমি গান এনে চবেই গান শুনো শুনি শুনি নিজে নিজে শিকিছে লিৰিক্সটো নিজে নিজেই মুখস্থ কৰে নিজে নিজেই কৰে আগবাঢ়ক ধৃতিস্মান সংগীতৰ সাধনাৰে কণমানিটোৱে সমৃদ্ধ কৰক নিজক চহকী কৰক সমাজ সংস্কৃতি নাজিৰাৰ পৰা নবল কোৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দিশত তলাবন্ধৰ বাবে বিগত প্ৰায় 3 মাহে গোসাইগাঁৱত আবদ্ধ হৈ আছে পঞ্জাৱৰ অন্ধ দম্পতি 2 পুত্ৰ কন্যাক লৈ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে দম্পতিটোৱে শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ আহি লকডাউনৰ বাবে আবদ্ধ হৈ পৰিল এই দম্পতি পঞ্জাৱৰ অন্ধ দম্পতিৰ দুৰ্দশা 3 মাহে আবদ্ধ গোসাইগাঁৱত লঘোণে ভোকে পুত্ৰ কন্যাক বুকুত বান্ধি কৰিছে হাহাকাৰ কৰোনা মহামাৰীৰ প্ৰকোপত দেশজুৰি ঘোষণা কৰা তলাবন্ধৰ বাবেই বহুজনেই সন্মুখীন হৈছে অনাকাংক্ষিত পৰিস্থিতিৰ মন কৰক এই ক্ষুদ্ৰ পৰিয়ালটোলৈ পিতৃ মাতৃ দুয়োৰে নাই দৃষ্টিশক্তি লগত আছে 2 কণমানি সন্তান এওঁলোকৰ ঘৰ পঞ্জাৱৰ সংগ্ৰু জিলাৰ বাদ্ৰুখানত ৰামপাল চৌহান নামৰ এই লোকজনে পৰিয়ালৰ সৈতে ফুৰিবলৈ আহিছিল কোকৰাঝাৰৰ গোসাইগাঁৱৰ শহুৰেকৰ ঘৰলৈ কিন্তু তলাবন্ধৰ বাবে গোসাইগাঁৱতে আবদ্ধ হৈ পৰে পৰিয়ালটো और यहाँ मुझे कम से कम 3 महीने हो चुके हैं और अभी तक हमें खाने पीने के लिए कोई सुविधा नहीं है कोई कुछ नहीं है बड़ी मुश्किल में कभी रोटी मिलती कभी नहीं मिलती পঞ্জাৱৰ ৰুদ্ৰখানৰ স্থানীয় এক অসামৰিক চিকিৎসালয়ত নিম্নবৰ্গৰ সহায়ক ৰামপাল চৌহান তেওঁৰ চাকৰিক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ দৃষ্টিহীন লোকজনে স্বগৃহলৈ উভতি যোৱাৰ বাবে ব্যৱস্থা কৰিবলৈ যোগাযোগ কৰিছিল কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সৈতে কিন্তু নাপালে কোনো সঁহাৰি डीसी को भी बोला है उन्होंने कहा हाँ मदद करेगा बाद में किसी का कोई फोन नहीं आता नानी के घर में ठहरे हुए हैं इनका भी कोई काम धंधा नहीं है अभी ये भी बड़ी मुश्किल से कमाते हैं खाते हैं লোকজনৰ শহুৰেকৰ পৰিয়ালৰো অৱস্থা টনকিয়াল নহয় দুবেলা দুমুঠি খাবলৈ নথকা পৰিয়ালটো সম্প্ৰতি পৰিছে বিপদত সেই স্থানীয় ৰাইজৰ চৰকাৰলৈ আহ্বান তো আমি দাবী জনাওঁ যে এই দম্পতিহালক পাঞ্জাৱত কেনেকৈ লৈ যাব পাৰে তাৰে চৰকাৰে বিহুত ব্যৱস্থা কৰে যেন তামাৰহাটৰ পৰা শহীদুল হক নিউজ 18 অসম নৰ্থ ইষ্ট পঞ্জাৱৰ পৰা চাইকেলেৰে গৃহৰাজ্যলৈ আহি হাৰিয়ানাত আবদ্ধ হৈ পৰে অসমৰ 21 জন যুৱক হাৰিয়ানা সীমান্তত প্ৰশাসনে আবদ্ধ কৰি ৰাখে এই দলটোক ফলত উপায়হীন হৈ অসম চৰকাৰক উদ্ধাৰৰ বাবে আহ্বান জনাইছে অসমৰ যুৱকৰ দলটোৱে অসমলৈ চাইকেলেৰে যাত্ৰা কৰা 21 যুৱকৰ দুৰ্দশা
বৰ্হিৰাজ্যত কৰ্মৰত অসমৰ 21জন যুৱক বৰ্তমান আবদ্ধ হৈ আছে হাৰিয়ানাৰ সীমান্তত। পাঞ্জাৱত কৰ্মৰত শোণিতপুৰৰ ভালুকপুং, ওদালগুৰি আৰু ৰঙাপাৰাৰ 21জন যুৱকে নিজ গৃহলৈ ঘূৰি আহিবলৈ কোনো ধৰণৰ যাতায়াতৰ ব্যৱস্থা নোপোৱাত উপায়হীন হৈ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছিল অসম অভিমুখে। কিন্তু পাঞ্জাৱৰ পৰা চাইকেলেৰে আহি হাৰিয়ানাত উপস্থিত হোৱাৰ পিছত হাৰিয়ানাৰ সীমান্তত প্ৰশাসনে যুৱকৰ দলটিক আবদ্ধ কৰি ৰাখে, যাৰ ফলত চৰম অনিশ্চয়তাত ভুগিছে যুৱকৰ দলটি। মই শনিপুৰ হয়, মোৰ গাঁও ভালপুং বান্দগুৰি। মই মানে আমি সকলোৱে পাঞ্জাৱত কাম কৰি আছিলোঁ কেইবা বছৰো, কোনোবা 2 বছৰ, কোনোবা 1 বছৰ, তেনেকৈ মানে আমি মেক্সিমাম মানে 3-4 বছৰৰ মানুহ আছে ইয়াতে কাম কৰি থকা। তাৰপিছত এতিয়া COVID-19ৰ কাৰণে আমি প্ৰব্লেমৰ কাৰণে তাত মানে ভালদৰে কাম নোপোৱাৰ কাৰণে আমি ঘৰলৈ গুচি যাম বুলি আমি সকলোৱে ডিচিশ্যন লৈ মানে চাইকেলেদি যাম বুলি আমি সিদ্ধান্ত ল'লোঁ। আমি এতিয়া চাইকেললৈ ওলাই আহিছিলোঁ। যোৱাকালি পাঞ্জাৱৰ পৰা ওলাই আহিছোঁ আমি 4টা বজাত। আমি আহি ৰাতিটো আমি এনেকা পথাৰৰ মাজত এনেকা ৰাতি থাকিলোঁ। তাৰপিছত আজি আৰম্ভ কৰিছিলোঁ জাৰ্ণিটো। তাৰপিছত আহি আমি খুব বেছি এনেকা 8টা-9টা বজাত আমি হাৰিয়ানা বৰ্ডাৰ পাইছিলোঁহি। তাৰপিছত হাৰিয়ানা বৰ্ডাৰত আমি ফাঁচি থাকিলোঁ। এতিয়া মানে তাতে গ'লে মানে সকলোকে লাঠি চাৰ্জ কৰি মানে সকলোৰে চাইকেল গাড়ী লৈ মানে মানুহ দৌৰাই, তেনেহ'লে আমি কেনেকৈ যাম ঘৰলৈ? ইয়াত কাম দামো ভালকৈ নহয়। যদি চৰকাৰে আমাক এনেকা যেনিবা পইচা টকাৰ যদি ভালেমান মানে সুবিধা কৰি দিয়ে, তেনেহ'লেতো আমি ইয়াত ভালদৰে থাকিব পাৰিলোঁ হয়। যেনেকৈ আমি কাম কৰি ঘৰলৈ পইচা পঠিয়াওঁ, আমি মানে ঘৰৰ কাৰণে আমি কাম কৰি পাৰিছোঁ এতিয়া ঘৰৰ সংসাৰৰ কাৰণে। সেইকাৰণে মানে আমি প্ৰব্লেমটো আপোনালোকেও বুজি পাওক, মানে প্ৰব্লেমকেইটা আমাৰ কি হৈছে, কি হোৱা নাই। যুৱকৰ দলটিয়ে উপায়হীন হৈ এতিয়া অসম চৰকাৰক উদ্ধাৰ কৰি অসমলৈ ঘূৰাই আনিবলৈ অনুৰোধ জনাইছে। ইফালে বৰ্হিৰাজ্যৰ পৰা ঘৰমুৱা হোৱা শ্ৰমিকক সুৰক্ষা প্ৰদানৰ লগতে যাত্ৰাপথত মৃত্যু হোৱা শ্ৰমিকৰ নিকটাত্মীয়লৈ 10 লাখ টকা প্ৰদানৰ দাবীত ৰঙাপাৰাত CITU শোণিতপুৰ জিলা কমিটিয়ে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী। এতিয়ালৈকে লক্ষ লক্ষ মানুহে যুৱকে কান্দি আপোনাক ছ'চিয়েল মিডিয়াৰ জৰিয়তে আবেদন জনাইছে। এতিয়ালৈকে আপোনাৰ কেবিনেট এইসকলৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। আমি আহ্বান জনাম যে আপুনি যদি সঁচা অৰ্থত আপোনাৰ যদি মানৱীয়তা অলপো যদি আছে, তেতিয়াহ'লে এই শ্ৰমিকসকলক তৎকালীনভাৱে তেওঁলোকক চৰকাৰী সাহায্যত চৰকাৰী ৰেল ভাড়া কৰি হ'লেও তেওঁলোকক লৈ অহাৰ কাৰণে আৰু ইয়াত এই শ্ৰমিকৰ কাৰণে সম্পূৰ্ণ সুৰক্ষা দিয়াৰ কাৰণে যিজন শ্ৰমিক আমাৰ অসমৰ তেওঁলোকে ৰাজপথত খোজকাঢ়ি থাকোঁতে মৰিল, তেওঁলোকৰ পৰিয়ালক যাতে 10 লাখ টকা ক্ষতিপূৰণ দিয়ে। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি চাই আছে প্ৰাইম টাইম 18। WHOৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষৰ পদ লাভ কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰৱৰ্তী অধ্যক্ষৰ পদ গ্ৰহণ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় মন্ত্ৰীজন। WHOৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষৰ পদ লাভ কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰৱৰ্তী অধ্যক্ষৰ পদ গ্ৰহণ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় মন্ত্ৰীজন। চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ লগে লগে প্ৰশাসনে শিথিল কৰি দিছে বহু নীতি নিয়ম, কিন্তু একাংশ লোকে এই শিথিলতাৰ সুযোগ লৈ ৰাজহুৱা স্থানতে উলংঘন কৰিছে লকডাউন। এই ঘটনাই চিন্তিত কৰি তুলিছে ধিং এক্সপ্ৰেছ হিমা দাসক। চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি থকাৰ মাজতে ৰাজ্যত এনে মেলামুখী পৰিৱেশ দেখি হচকিত হৈ পৰিছে হিমা দাস। ধিং চহৰৰ আপোন মানুহখিনিলৈ হিমাৰ আহ্বান, বাচি থাকিবলৈ হলে ঘৰতে থাকক সকলো। আমাৰ ধিং চহৰতো বহু মানুহ বজাৰলৈ ওলাই আহিছে, জনসমাগম পৰিহাৰ কৰা নাই। গতিকে মই বিশেষভাৱে আপোনালোকক অনুৰোধ কৰিছো, কেইটামান দিন আপোনালোকে এই জনসমাগমৰ পৰা দূৰত থাকক, ঘৰতে থাকক। যদি বিশেষ কাম নহয় তেতিয়াহ'লে বাহিৰত ওলাই নাহিব। আৰু যদি এইখিনিও আপোনালোকে বুজি নাপায়, পিছলৈ ক'বলৈ একো নাথাকিব আমাৰ হাতত। হিমাৰ আহ্বানৰ পূৰ্বে তেজপুৰত দেখা গৈছিল এই ভয়ংকৰ দৃশ্য। এটা চাকৰিৰ আশাত ঘণ্টাৰ পাছত ঘণ্টা ৰাজপথত অপেক্ষা কৰিছে শ শ যুৱক যুৱতীয়ে। তেজপুৰ পৌৰসভাৰ অধীনত চাফাই কৰ্মী আৰু ছুপাৰভাইজাৰৰ 69টা অস্থায়ী পদৰ বাবে সাক্ষাৎকাৰ দিবলৈ আহিছে এওঁলোক। মঙলদৈত আকৌ চাকৰি প্ৰাৰ্থী নহয়,
বেংকৰ সন্মুখত শাৰী পাতিছে গ্ৰাহকে। গাতে গা লগাই শাৰীত ৰৈ আছে আবাল বৃদ্ধ বৃদ্ধা। গুৱাহাটীৰ বজাৰতো মেলামুখী পৰিৱেশ। নামত এখন মুখা পিন্ধি বজাৰত গা ঘেলাই ফুৰিছে মহানগৰীৰ বাসিন্দাই। গোৱালপাৰাতো নাই কোনো সচেতনতা। জিলা প্ৰশাসনৰ নিৰ্দেশলৈ পিঠি দি ঘৰৰ পৰা হিলদোল ভাঙি ওলাই আহিছে মানুহ। হকে বিহকে ভিৰ কৰিছে ৰাজহুৱা স্থানত। দুধনৈত আনকি মুখত মাস্ক নমৰাকৈয়ে ৰাজপথত টিঘিল ঘিলাই ফুৰিছে বহুজনে। এনে দৃশ্যই কেৱল হিমা দাসকেই নহয়, সচকিত কৰি তুলিছে আন বহুতকে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। অসমত থকা বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বেংকৰ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 20 লাখ কোটি টকাৰ কথা ঘোষণা কৰাৰ পিছত এই টকা কেনেদৰে খৰচ কৰিব তাকে লৈ মহানগৰীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে। বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কৃষি মন্ত্ৰী অতুল বৰাও উপস্থিত থাকে। প্ৰধানমন্ত্ৰীৰ বিশেষ পেকেজেৰে কৃষি খণ্ডত খেতিয়ক, আত্মসহায়ক গোট, ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক কিদৰে উপকৃত কৰিব পাৰি তাৰেই আলোচনা হয়। ইয়াৰ উপৰি প্ৰতিটো বেংকে যাতে ঋণ প্ৰদান কৰিব পাৰে তাৰ বাবে গাইডলাইন প্ৰস্তুত কৰাৰ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীয়ে। কৰোনা ভাইৰাছৰ লকডাউনৰ সময়ত বিধায়ক আৰু সাংসদে সমষ্টিয়ে নিজ কৰ্তব্য পালন কৰিছে বুলি কয় মুখ্যমন্ত্ৰীয়ে। ইফালে ৰাজ্যৰ বাহিৰৰ পৰা অহা অসমৰ শ্ৰমিকসকলক সংস্থাপিত কৰিবৰ বাবে গ্ৰামোন্নয়ন বিভাগক নিৰ্দেশ দিয়াৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেনেধৰণে আমাৰ তৃণমূল পৰ্যায়ত এই অৰ্থনৈতিক পেকেজৰ পৰা আমাৰ বিভিন্নগৰাকী ব্যক্তি লাভান্বিত হ'ব, নিবনুৱা যুৱক যুৱতী, আত্মসহায়ক গোট, মুদ্ৰা, প্ৰাইম মিনিষ্টাৰ জন ধন যোজনাৰ লগতে আমাৰ বিভিন্ন ধৰণে যুৱক যুৱতী, খেতিয়ক, শ্ৰমিক লাভান্বিত হ'ব, বিভিন্ন প্ৰতিষ্ঠানৰ ব্যক্তিসকল লাভান্বিত হ'ব। এই কথাবিলাক তেখেতসকলক এতিয়াই প্ৰায় ষ্টেণ্ডাৰ্ড প্লেন বনাবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ বিত্ত বিভাগৰ তৰফৰ পৰা যি কমিটি বনোৱা হৈছে, এই কমিটিৰ সৈতে ষ্টেট লেভেল বেংকাৰ্ছ কমিটিৰ তৰফৰ পৰাও প্ৰতিনিধি ৰাখি আৰু MSME ছেক্টৰত যিমান সংখ্যক আমাৰ এণ্টাৰপ্ৰাইজেছ আছে প্ৰায় ৬৬,০০০ তেখেতসকলৰ লগত বিভিন্ন সময়ত আলাপ আলোচনা কৰি যাতে কেনেধৰণে তেখেতসকলক লাভান্বিত কৰিব পাৰি, কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ধন তেখেতসকলক প্ৰদান কৰিব পাৰি, এই কথাবিলাক আগুৱাই নিবৰ বাবে তেখেতসকলক আজি আহ্বান জনোৱা হৈছে।